ল'ৰা এটা মেট্ৰিক পৰীক্ষা দিব আহিছে ইয়াতে। মই 8:30টাতে উপস্থিত হৈছোঁ। এতিয়া যাই পেলাই আপোনাৰ 9টা 9:30 বাজি গ'ল। এতিয়ালৈ কুৱেশ্যন পেপাৰ অহা নাই। ইমান শিক্ষা বিভাগটো হেমাহিয়া, ইমান আমাৰ বৃহৎ অঞ্চলৰ গৰুগুটি আমাৰ ৰৌমাৰী আঞ্চলিক ভিত্তিত ইয়াতে পৰীক্ষা হয়। বহুত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে। চৰ চাপৰিৰ পৰা আহি কণ ল'ৰা ছোৱালী ভাত পানী নাখায় আমাৰ এই চেণ্টাৰত উপস্থিত হৈছে পৰীক্ষা দিম বুলি আশা কৰি আহিছে। বহুত গাৰ্জেনো আহিছে। ইয়াতে পৰীক্ষা এতিয়ালৈকে অনুষ্ঠিত হ'ব পৰা নাই। কুৱেশ্যন পেপাৰ আজিলৈ এতিয়া এইখিনি সময়তে আহি পোৱা নাই। ইমান অৱহেলা কৰিছে, তাৰ কাৰণে আমি শিক্ষা বিভাগক ধিক্কাৰ দিছোঁ। অভিভাৱক হিচাপত যাতে ভৱিষ্যতত এনেকুৱা আৰু নহয়, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। শিক্ষা বিভাগ আপুনি নিশ্চয়কৈ অলপ গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ। চিপাঝাৰ সমষ্টি চিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত গৰুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই মুহূৰ্তলৈকে ইয়াতে এতিয়া মানে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই। আৰু মই নিজে চিপাঝাৰ থানালৈ গ'লোঁ। তাতে আমাৰ শিক্ষকসকল আমাৰ অধ্যক্ষ তাতে ৰখি আছে, পেপাৰ দিব পৰা নাই। সেৱা কৰ্তৃপক্ষই চিপাঝাৰ থানাৰ পৰা পেপাৰ উলিয়াই দিব পৰা নাই। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমত এজন ডাইনেমিক মুখ্যমন্ত্ৰী থাকোঁতে, এজন শিক্ষামন্ত্ৰী থাকোঁতে, আৰু এই সেৱাত এজন অকৰ্মণ্য মানুহ, আজি 10 বছৰ আগতে ৰিটায়াৰ্ড হোৱা মানুহ এজনক এতিয়াও চেয়াৰমেন দি বহাই থৈ দিছে। ইয়াৰ লক্ষ্য উদ্দেশ্য কি? অসমীয়া মাধ্যমৰ যিটো শিক্ষা ব্যৱস্থা, ৰাজ্যখণ্ডৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ কাৰণে বহি থৈ দিছে নেকি? কোনটো মেট্ৰিক পৰীক্ষা তেওঁলোকে ভালকৈ পাতিব পাৰিছে? প্ৰত্যেকবাৰে সেৱাৰ পৰীক্ষা বহি গৰুৱে খোৱাৰ পৰা আদি কৰি এতিয়া আজিৰ এই বৃহত্তৰ অঞ্চল, এইটো চিপাঝাৰ সমষ্টিৰ এটা বৃহত্তৰ অঞ্চল গৰুগুটি অঞ্চল। এই অঞ্চলত একদম বৃহত্তৰ অঞ্চলৰ পৰা গোটেই স্কুলবিলাকৰ পৰা ছাত্ৰ ছাত্ৰী এই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিব। এই মুহূৰ্তলৈকে পেপাৰ দিব পৰা নাই। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এই ভিডিঅ'টোৰ যোগেদি আহ্বান জনাইছোঁ যে আপোনালোকে পৰীক্ষাটো যিমান নিকা কৰিব খুজিছে, প্ৰথমতে RCজনক এই সেৱাৰ পৰা খেদক। তাতে এজন অসমীয়া মানুহ বহাক, অসমীয়া ভাষা, অসমীয়া শিক্ষানুষ্ঠানৰ প্ৰতি হয়। প্ৰশ্নকাকত আহি আছে, বহি কিবা কাৰণে প্ৰশ্নকাকত মিছপ্লেচ হৈছে, কিন্তু আমি এনকুৱাৰী কৰি আছোঁ, অনুসন্ধান কৰি আছোঁ। আমি মানে গোটেইখিনি চাই আছোঁ। এতিয়া আমাৰ CCTV পৰীক্ষা কৰি আছে। গতিকে কি ব্যৱস্থা আমি কৰিব লাগে কৰিম। মানে পৰীক্ষা আৰম্ভ হ'ব, এতিয়া পাবহি, আমাৰ বৰ্ডৰ পৰা আনি আছে। নাই বাকচটোত এতিয়া কি প্ৰশ্ন কি আছিলে এইবিলাক অনুসন্ধান আমি কৰিম, এনকুৱাৰী কৰিম। আমাৰ মেজিষ্ট্ৰেটো আহি আছে আৰু মই আহিছোঁ। এইখিনি গোটেইখিনি আমি চাম, গৈ পেলাই আমি গোটেইখিনি ক্লিয়াৰ কৰিম। মাত্ৰ পৰীক্ষাটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ। পৰীক্ষাটো আৰম্ভ কৰি লওঁ। নাই হ'ব, তাৰ আগেই হ'ব, পাবহি এতিয়া। হয় হয়। না সেইটোৱে কি ক'ত আছিলে এতিয়া মই ক'ব পৰা অৱস্থা নাই। এনকুৱাৰী কৰিলেহে ওলাব কাৰ কি গাফিলতি আছে। এইটো আমি এনকুৱাৰী কৰিম, কৰি পেলাই আমি ব্যৱস্থা, যদি কাৰোবাৰ গাফিলতি ধৰা পৰে আমি ব্যৱস্থা নিশ্চয় ল'ম, কেলৈ নল'ম। নাই এতিয়া বৰ্ডৰ পৰা আনি আছে। এইটো জনোৱা হৈছে আমাৰ যেতিয়া 8টা বজাত আমাৰ চোৱা হ'ল যে পোৱা নাই, তেতিয়া এইটো বৰ্ডক জনোৱা হ'ল। বৰ্ডৰ পৰা আমাৰ তাতে কণ্ট্ৰল ৰুম আছে, কণ্ট্ৰল ৰুমৰ পৰা লগে লগে পঠিয়াই দিছে, পাবহি আৰু এতিয়া। নাই এনেইতো 9টা বজাত আৰম্ভ হয়। নাই এতিয়া সেইটোৱেই কাৰ দুখত কি হৈছে এইখিনি আমি এতিয়া মই ক'ব পৰা অৱস্থাত নাই। এইখিনি অনুসন্ধান কৰিহে ক'ব লাগিব। গতিকে নিশ্চয় অনুসন্ধান হ'ব, আমি এনকুৱাৰী কৰিম, কৰি ব্যৱস্থা ল'ম। আমি যদি কাৰোবাৰ কিবা গাফিলতি চকুত পৰে নিশ্চয় ব্যৱস্থা হ'ব। নাই হয়, এইটো কৈছোঁ। পৰীক্ষা প্ৰশ্নকাকত নাই, আহি আছে বৰ্ডৰ পৰা। এতিয়া সেই ব্যৱস্থাটো এতিয়া পৰীক্ষাটো আৰম্ভ হ'ব। অকণমান মানুহখিনিক ধৈৰ্য ধৰিবলৈ কৈছোঁ। নাই এতিয়া আহি আছে, এতিয়া মইতো পাইছেহি বুলি ক'লে আৰু অলপ আগতেতো আধা ঘণ্টাৰ আগতে গম পালোঁ আমি ডুমুনি চকী পাইছে। গতিকে পাবহি আৰু এতিয়া। নাই পৰীক্ষা টেনশ্যনটো সকলোৰে থাকে, সেইটো আৰু সোধা কথাই নহয়। টেনশ্যন সকলোৰে থাকে। ল'ৰা ছোৱালীখিনি অধৈৰ্য হ'বলৈ কোৱা নাই আমি কৈছোঁ যে ভোক লাগিব পাৰে, কাৰোবাৰ পিয়াহ লাগিব পাৰে, আমি এইখিনি ব্যৱস্থা কৰি আছোঁ। এতিয়া মই এনকুৱাৰী কৰিব লাগিব না, এতিয়া এনেকৈ কোৱা অৱস্থাত নহয়। মইতো কৈ আছোঁ এনকুৱাৰী কৰিব লাগিব, গোটেইখিনি কৰি পেলাই আপোনালোকক জনাম। নাই এতিয়া গোটেইখিনি এনকুৱাৰীত গোটেইখিনি আহিব। মই ক'লোঁ মেজিষ্ট্ৰেটো আহি আছে, আমিও আহিছোঁ, মই নিজে আহিছোঁ। গতিকে এনকুৱাৰী কৰি নিশ্চয় ব্যৱস্থা লোৱা হ'ব। যদি কাৰোবাৰ গাফিলতি চকুত পৰে নিশ্চয় ব্যৱস্থা লোৱা হ'ব। কেনেকৈ হ'লতো আমি উলিয়াব লাগিব বস্তুটো নিশ্চয়।